হয়, আজি ৭৫তম স্বাধীনতা দিৱস আৰু দেশে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতে ভাৰতবাসীয়ে পাহৰি গৈছে নেকি, যিসকল জোৱানে ইতিমধ্যে দেশৰ কাৰণে যুদ্ধ দি তেওঁ এতিয়া অৱসৰ গ্ৰহণ কৰিছে। তেনেকুৱা এগৰাকী জোৱানৰ ঘৰত মই উপস্থিত আছোঁ। তেখেত হৈছে আনন্দ দাস। তেখেতৰ ঘৰ বোকাখাটৰ লখৌজানত। আৰু এই 1971 চনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ সীমান্তত জম্মু আৰু কাশ্মীৰত যেতিয়া যুদ্ধ হৈছিলে, সেই যুদ্ধৰ তেওঁ সাক্ষী আছিল। আৰু তেওঁ সেই সময়ত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ দি 2 বছৰৰ কাৰাবাস খাটিবলগীয়া হৈছিল। আৰু এইগৰাকী ব্যক্তি হৈছে আনন্দ দাস। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবলৈ যত্ন কৰিছে, সেইগৰাকী আনন্দ দাসে আজি 15 আগষ্টৰ দিনটোত তেওঁ নিজৰ ঘৰতে তেওঁ হাতত ভাৰতবৰ্ষৰ যি পতাকা, ত্ৰিৰংগ পতাকা হাতত লৈ তেওঁ আজি উদযাপন কৰিছে দেশৰ স্বাধীনতা দিৱস। আৰু সেই দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে আমি তেখেতৰ ওচৰলৈ আহিছোঁ, তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু তেখেতে সেই লাইলপুৰ জেলত 2 বছৰ ধৰি তেওঁ আছিলে। সেই 2 বছৰৰ সময়ত তেওঁলোকৰ পৰিয়ালৰ লোকে ভাবিছিল যে তেখেত যুদ্ধত মৃত্যু হৈছিলে। আৰু 2 বছৰৰ পাছতে তেখেত যেতিয়া ওলাইছিলে, ভাৰত চৰকাৰে পাইছিলে, তেতিয়া তেখেতক কেইবাটাও মেডেলেৰে তেওঁ সন্মানিত কৰিছে। কিন্তু আজি এই আনন্দ দাস কিন্তু এতিয়া চৰকাৰৰ দৃষ্টিত নাই। গতিকে আমি প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাইছোঁ আৰু প্ৰাগৰ দৰ্শকৰ প্ৰাগ চেনেলৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ যে এই আনন্দ দাস এতিয়াও সজীৱ হৈ আছে। দেশভক্ত আনন্দ দাসে এতিয়াও হাতত ত্ৰিৰংগ পতাকা লৈ দেশক শুশ্ৰূষা কৰিবলৈ এতিয়াও সাজু আছে। আমি তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে আপুনি যিহেতু 1971 চনৰ যি ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিলে আৰু 71 চনৰ শেষৰ ফালে আপুনি সেই যুদ্ধত আপুনি এজন জোৱান হিচাপে আছিলে, ভাৰতীয় সেনাবাহিনীত আছিলে। সেই 2 বছৰ আপুনি যে কয়দী হিচাপে পাকিস্তানৰ অধীনত জেলত আছিলে, কি ক'ব এই ক্ষেত্ৰত? কয়দী হিচাপত আছিলোঁ মানে আমাক যেতিয়া আমি হেৰি কৰিছিলোঁ, আমাৰ মানে ইণ্ডিয়া আছিলে 617 জন আৰু পাকিস্তানৰ আছিলে মানে 500। তাৰপৰা তেওঁবিলাকৰ লগত চিমলা সমঝাতা হৈছে। চিমলা সমঝাতাত মানে আমাৰ ৱৰ্ল্ডৰ মানে ইউনিয়ন, ৰাষ্ট্ৰীয় সংঘৰ ইউনিয়নৰ লগত কথা বতৰা পাতি পেলাই আমাৰ মানে জেলৰ পৰা উলিয়াবৰ কাৰণে ইণ্ডিয়াক 617 জন ঘূৰাই দিব আৰু তেওঁবিলাকক 500 ঘূৰাই দিব। আমাক ভগা বৰ্ডাৰ আমৃতসৰত মানে আমাক এৰিছে বৰ্ডাৰত। এৰাৰ পাছত আমি আহিলোঁ। আকৌ মানে আমাক হেৰি কৰিলে, দিল্লী মাতিলে। দিল্লী আমাক মাতি পেলাই তাত মানে প্ৰমাণ পত্ৰ দিলে আৰু মিটিং কৰিলে। কৰাৰ পাছত আৰু তেনেকৈ কৰি পেলাই আকৌ ইউনিটত আমাক ঘূৰাই পঠিয়ালে। ঘূৰাই পঠিওৱাৰ পাছত ইউনিটত কেইদিনমান কৰিলোঁ। কৰাৰ পাছত আমাৰ ল'ৰাবোৰ চব মৰিয়ে থাকিলে। তাৰপৰা নিশ্চয় এগৰাকী আনন্দ দাস আজি এই দিনটোত স্বাধীন হোৱাৰ আজি এই 15 আগষ্টৰ দিনটোত তেওঁ আৱেগিক হৈ পৰিছে। তেওঁ দেশ মাতৃক শুশ্ৰূষাৰ কাৰণে 2 বছৰ কাল তেওঁ পাকিস্তানৰ জেলৰ ভাত খাবলগীয়া হৈছিলে। কিন্তু এইগৰাকী ব্যক্তি এতিয়া চৰকাৰৰ দৃষ্টিত নাই। তেখেতে কেইবাটাও মেডেল পাইছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টক অলপ যদি সম্ভৱ হয় ওচৰৰ পৰা দেখুৱাবলৈ অনুৰোধ জনাম, যিহেতু তেওঁৰ বুকুত জিলিকি আছে এতিয়াও 4টাকৈ মেডেল। আৰু সেই সময়ত পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি তেওঁ এতিয়াও সজীৱ হৈ থকা এই আনন্দ দাস কিন্তু এতিয়া চৰকাৰৰ দৃষ্টিত নাই। আমি কথা পাতিবলৈ যত্ন কৰিম সেই ডালা পোষ্টৰ পৰা এই যিটো সীমান্ত, জম্মু কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ সীমান্ত আছে, কিমান ডিষ্টেঞ্চৰ ভিতৰত পৰে? ডিষ্টেঞ্চ আছিলে 1800 গজৰ। আমাৰ মোৰ MMG ৰেঞ্জত পৰিছে মানে 1800 গজ। 1800 গজত মানে আমি তেওঁবিলাকক মানে মৰা হৈছে, মানে ফ্ৰাই কৰা হৈছে। ফ্ৰাই কৰোঁতে মানে তেতিয়া মানে আমি দেখিলোঁ যে এতিয়া ইয়াততো মানুহখিনি চিটি-বিটি হৈ গ'ল আৰু এইটো পোষ্টৰ পৰা আমি ডলাৰ পোষ্টৰ পৰা এতিয়া ওলাব লাগিব। ইহঁতি চিটি-বিটি হৈ যোৱা তালতে মানে ইহঁতি যেতিয়া মানে হুলস্থুল হৈ গ'ল, আমাক মাৰিব নোৱাৰে। মই তেতিয়া 3টা মানুহক ক'লোঁ যে আমি এই পোষ্টৰ পৰা এতিয়া ওলাই যাম, ওলাই গৈ বেলেগ পোষ্টত আমি থাকিমগৈ। তাৰপৰা তাত গৈ পেলাই আকৌ আমাৰ হলদাৰটো আগতীয়া আকৌ ওলাই গৈ পেলাই তাত দুশ্মনে ঘেৰাও কৰি থৈ দিছিলে। আমাৰ ইণ্ডিয়াৰ দুশ্মন বুলি তেওঁ গৈ পেলাই পানী খুজি দিলে। তেওঁক সুধিলে বোলে তুমি কোন দুশ্মন? বোলে আমি বোলে আছাম ৰেজিমেণ্টৰ। বোলে আছাম ৰেজিমেণ্টৰ কাতে বিচাৰি আছিলোঁ আৰু তোমালোকৰ কেইজন আছে? তেওঁক ক'বলৈ বিচাৰিছিলে মানে 3জন আছিলোঁ। কিন্তু আমি 5জন হৈ গ'লোঁ। তেতিয়া মই তেওঁক পাছফালৰ পৰা মানে আন্ধাৰ হৈ গৈছিলে, পাছফালৰ পৰা মই মানে ভৰিটো লগাই দিলোঁ, তই নকবি ৰ মই ক'ম। এনেকৈ বুলি কোৱাত তেওঁ বন্ধ কৰি দিলে।
তাৰপিছত মই ক'লোঁ ছাৰ বোলে আমি 5জন মানুহ 5জন মানুহ আহিছোঁ, আমি 3জনৰ মানুহ ক'ব নোৱাৰোঁ বোলে, আমাৰ বোলে ইমানবোৰ মানুহ মাৰি থৈ আহিলে, এতিয়া 3জন মানুহ পলাইছে। মই বোলো এতিয়া আমি 3জন নহয়, আমি 5জন, আমাৰ চকুৰ আগত 5জন আছে, তেনেকৈ ক'লোঁ। তাৰপিছত মোক মানে বহুত হাৰাশাস্তি কৰিছিলে কিছুমান, কিন্তু মোৰ পৰা কথা উলিয়াব নোৱাৰিলে। আপুনি যিহেতু সেনাবাহিনীত ভৰ্তি হোৱাৰ আগতে আপুনি বিবাহৰ যোজা চলিছিলে আৰু তেতিয়া আপুনি নিশ্চয়কৈ চোৱা চিতা কৰিয়ে গৈছিলে। পাছত আপুনি কি মৃত্যু হোৱা বুলি ওলাই গৈছিলে, তেতিয়া কেনেকুৱা চিটুৱেশ্যন হৈছিলে? তেতিয়া মানে মৃত্যু হোৱা বুলি ওলাই গৈছিলে মানে, তেতিয়া পাকিস্তান ৰেডিঅ' চেণ্টাৰত তেতিয়া আমাক ক'লে যে এতিয়া ইণ্ডিয়াত মানে যিমান ইণ্ডিয়াৰ ল'ৰা আছে, তুমি আমাৰ ৰেডিঅ' ষ্টেচনলৈ আহা আৰু বেয়া কথা আমাৰ কথা নক'ব, যে ইয়াত মই ভালে আছোঁ, এতিয়া পাকিস্তান লাইলপুৰ জেলত আছোঁ, আৰু ঘৰৰ মানুহে মানে চিন্তা কৰিব নালাগে, আমাক এতিয়া এৰিব আৰু তোমালোক ঘূৰি যাবা, এনেকৈ বুলি আমাক কৈছিলে। আৰু সেইমতে মানে আমি ৰেডিঅ' ট্ৰেইনিং চেণ্টাৰত গ'লোঁ, ৰেডিঅ' চেণ্টাৰত গ'লোঁ, কোৱাত মানে এইপিনে ৰেডিঅ'বিলাকত পালে, পোৱাত মানে আমাৰ গাঁৱৰ মানুহ এটা মানে গুৱাহাটীত আছিলে, গুৱাহাটীত সি মানে ৰেডিঅ'ত মানে গম পালে, পাই ৰাতিয়ে মানে এই গাড়ী লৈ পেলাই আমাৰ ঘৰত মানে খবৰ দিলে। নিশ্চয়কৈ এইজন আনন্দ দাস, যি সময়ত 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখনত তেওঁ স্বচক্ষুৱে আৰু যুদ্ধ কৰিছিলে। MMG-1ৰ তেওঁ ৰাণাৰ আছিলে, তেওঁৰ সুযোগ্য পুত্ৰ আছে, কিন্তু তেওঁৰ যি দুগৰাকীকৈ পুত্ৰ আছে, তেখেতসকল কিন্তু এতিয়াও সংস্থাপিত নহ'ল। এগৰাকী তেওঁৰ পুত্ৰ আছে, তেখেতৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আপোনাৰ দেউতাই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে আৰু তেওঁ 2 বছৰ কাল তেওঁ পাকিস্তানৰ লাইলপুৰ জেলতে তেওঁ কাৰাবন্দী হৈ আছিলে। সেই সময়ত আপুনি যতদূৰ সম্ভৱ সৰু আছিল, তেতিয়া আপোনাৰ জন্ম হোৱা নাছিলে, কিন্তু দেউতাৰ মুখেৰে সম্পূৰ্ণ কথাবোৰ শুনিছিলে। কেনেকুৱা লাগে? এইটো এটা আমাৰ কাৰণে সাধু কথা, মোৰ কাৰণে। আচলতে আমি দেউতাৰটো আমি দেখা নাই, দেউতাক আমি দেখাও নাই, আৰু তেতিয়া মাক বিয়া পাতিছে, বিয়া পতাও নাই, তেতিয়া চাই থৈ গৈছে বুলি আমি গমহে পাইছোঁ। আৰু পিছত যেতিয়া মই ডাঙৰ হৈছোঁ, তেতিয়া গম পাইছোঁ, আপোনালোকৰ এই নিউজ মাধ্যমৰ যোগেদিয়ে আমি গম পাইছোঁ গোটেই কথাখিনি। তেতিয়াহে মই লাহে লাহে মানে দেউতাৰ কথাখিনি গম পাই মই দেউতাক মানে অলপ অফিচিয়েলি লৈ গৈছোঁ, য'তে ত'তে মই আগবঢ়াই লৈ যাওঁ আৰু য'ত বিচাৰে আৰু। হয়, নিশ্চয়কৈ এনেধৰণৰ এই আনন্দ দাসৰ দৰে বহু সহস্ৰজন এনেধৰণৰ সেনাবাহিনীতে তেওঁলোকৰ যি যৌৱন ত্যাগ কৰি পেলাই তেওঁ দেশ মাতৃক হৈ সেৱা কৰি আহিছিলে, কিন্তু তেনেধৰণৰ অৱসৰৰ পাছত বহু সৈনিক কিন্তু এতিয়াও চৰকাৰৰ দৃষ্টিত নাই। এইসকল জোৱানৰ প্ৰতি ভাৰত চৰকাৰে কেনে দৃষ্টি নিক্ষেপ কৰে, কেনেধৰণে সহায়ৰ হাত আগবঢ়ায়, সেয়াহে নিশ্চয়কৈ লক্ষণীয় হ'ব।